কেতিয়াবা আপুনি নিজৰ লগত সময় অতিবাহিত কৰি পাইছেনে? আপুনি নিজক কেতিয়াবা 1 ঘণ্টা সময় দি পাইছেনে? যদি আপুনি হাউচৱাইফ হয় তেনেহ'লে আপুনি কিন্তু আপোনাৰ সন্তানৰ পিছত দৌৰি ফুৰোতে সময় পাৰ হৈ গৈছে। অথবা আপুনি আপোনাৰ শহু শাহু স্বামীক সেৱা কৰোঁতে কিন্তু সময় অতিবাহিত হৈছে বা সময়খিনি পাৰ হৈ গৈছে। আপুনি এতিয়াৰে পৰা নিজক 1 ঘণ্টা সময় দিয়ক। তাৰপিছত আপুনি আপোনাৰ জীৱনৰ পৰিৱৰ্তন চাওক। হয়, মই স্বপ্নম সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে যে মই এক্সেছ বাৰ্ছৰ প্ৰেক্টিশ্যনাৰ ইতিমধ্যে চাৰ্টিফিকেট গ্ৰহণ কৰিছোঁ। মই এতিয়া বাৰ্ছ ৰান কৰোঁ। ইতিমধ্যে মোৰ গুৰুৱে আপোনালোকক সেই লং ভিডিঅ'টোত কৈছিলে এক্সেছ বাৰ কি, এক্সেছ বাৰ কিয় ল'ব লাগে। এক্সেছ বাৰে আপোনাৰ জীৱনত কি কি প্ৰভাৱ পেলাব পাৰে। আপোনাৰ অধিক খং আছে, এক্সেছ বাৰ্ছে আপোনাৰ খং নাইকিয়া কৰিব পাৰে। আপোনাৰ মন অস্থিৰ, মন চঞ্চল, আপোনাৰ মনৰ স্থিৰতা আনিব পাৰে এক্সেছ বাৰ্ছে। আপোনাৰ শিশুটি অস্থিৰ চঞ্চল, পঢ়িবলৈ মন নকৰে, অকল মোবাইলত ব্যস্ত হৈ থাকে, অকল খেলা ধূলাতেই ব্যস্ত হৈ থাকে, একেবাৰে পঢ়িবলৈ মন নকৰে, অলপতে খং কৰে, খিংখিঙীয়াৰ দৰে হয়। মাত্ৰ 1 ঘণ্টা থেৰাপিয়ে সেই নেতিবাচক প্ৰভাৱৰ পৰা দূৰ কৰিব পাৰে। আপোনাৰ পইচাৰ প্ৰব্লেম হৈছে, আপুনি পইচা ইনকাম কৰিছে কিন্তু সঠিক ৱে পোৱা নাই, ইনকাম কৰিছে পইচা পোৱা নাই, পইচা ফচি আছে, সেই সকলোখিনি প্ৰব্লেম নাইকিয়া কৰিব পাৰে এক্সেছ বাৰে। এক্সেছ বাৰ কোনো ধৰণৰ তন্ত্ৰ মন্ত্ৰ নহয়, কোনো যাদু মন্ত্ৰ নহয়। এক্সেছ বাৰ ইজ এ মেজিক। এক্সেছ বাৰে মানুহৰ জীৱনত বেয়া কৰিব নোৱাৰে, মানুহৰ জীৱনত কেৱল ভালহে কৰিব পাৰে। এই যে কথা এটা কয়, আনৰ ভাল কৰিব নোৱাৰিলে আনৰ বেয়াও চিন্তা কৰিব নাপায়। এক্সেছ বাৰ তেনেকুৱা এটা বস্তু। এক্সেছ বাৰে আপোনাৰ 1 ঘণ্টাত মাইণ্ডছেট সলনি কৰি দিব পাৰে। আপোনাৰ ভুল সিদ্ধান্ত এটাক শুদ্ধ সিদ্ধান্তলৈ পৰিণত কৰিব পাৰে। গতিকে মোৰ হাতেৰে এক্সেছ বাৰ লোৱাৰ পিছত এগৰাকী লেডিৰ কি পৰিৱৰ্তন হ'ল, তেখেতৰ কি নাইকিয়া হৈ গ'ল। প্ৰায় 7 বছৰৰ এটা বিষ, বুকুৰ এটা 7 বছৰীয়া, প্ৰায় অনুমানিক তেওঁ 7 বছৰ কৈছে, কিন্তু তেওঁ মোক পিছত কওঁতে কৈছে যে তেওঁ 7 বছৰতকৈ অধিক বছৰ হৈছে। সেই বিষ নাইকিয়া কৰিছে এক্সেছ বাৰৰ থেৰাপিয়ে। মাত্ৰ 1 ঘণ্টা ছেছনে নাইকিয়া কৰিছে তেখেতৰ বুকুৰ বিষ। তাৰপিছতে আজি মই গোলাঘাটত আছোঁ। এয়া মোৰ দেখিছে চাৰিওফালে পৰিৱেশ, এয়া মোৰ ঘৰৰ পৰিৱেশ। মই ঘৰলৈ আহিছিলোঁ। আচলতে 7 গৰাকী লোকক মই বাৰ্ছ ৰান কৰিছোঁ। তাৰপিছত তেওঁলোকে কি কি ফল পাইছে মোৰ একচুৱেলি বহুত ভাল লাগিছে জানি। গতিকে এবাৰ এক্সেছ বাৰ লওক, 1 ঘণ্টা নিজক সময় দিয়ক, তাৰপিছত মেজিক চাওক এক্সেছ বাৰে কি কৰিব পাৰে আপোনাৰ জীৱনত। যিহেতু মই এক্সেছ বাৰ লৈছোঁ, আজিৰ পৰা মই ছেশ্যন দিব পৰা হৈছোঁ। এয়া মোৰ প্ৰথম ক্লাইণ্ট হয় আৰু মই আজি ছেশ্যন দিলোঁ। কেনেকুৱা লাগিলে ছেশ্যন? হেল্ল', মোৰ নাম নৱনীতা শৰ্মা হয়। তো একচুৱেলি মই এইটো ছেশ্যন ল'ম বুলি ভাবি আছিলোঁ। তো যিহেতু স্বপ্ন মোৰ বহুত ভাল ফ্ৰেণ্ড হয়, তো তাই যিহেতু তেখেতে তেখেতে যিহেতু ল'লে আৰু ক্লাছটো ল'লে তেখেতে, মই ভাবিলোঁ মই কৰিয়ে লওঁ। ছেশ্যনটো লৈ মোৰ মানে লোৱাৰ সময়ত মই ইমান পেইন ফিল কৰিছোঁ, ইমানেই পেইন ফিল কৰিছোঁ, কিন্তু এতিয়া মোৰ একো পেইন নাই। আৰু মোৰ মানে অকণমান মানে লেফ্ট ছাইডৰ মানে এইখিনি অকণমান মানে লেফ্ট বডিৰ লেফ্ট পাৰ্টটো মোৰ অলপমান মানে পেইন হৈছিলে আৰু হোৱা মানে হৈয়ে আছিলে। তো এতিয়া যেতিয়া মই ল'লোঁ ছেশ্যনটো, লোৱাৰ সময়ত ইমান পেইন হৈছে, এইখিনিত ইমান পেইন হৈছে,
এতিয়া কিন্তু অলপমানো পেইন নাই মই লাইক এইটো কেতিয়াও মোৰ মানে 5 to 7 yearsমান হৈছিল লাইক কণ্টিনিউৱাছলি মই এই পেইনটো মানে ফিল কৰি আছিলোঁ মই বহুত ডক্টৰছক দেখাইছোঁ কিন্তু এটা এনেকুৱা দিন নাই য'ত মোৰ মানে লাইক পেইনটো নহয় ইয়াতে লাইক অলপমান হ'লেও থাকিবই বেজি যেনেকুৱা পিন্ধিলে যোনটো পেইনটো থাকে হা 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 তো তেনেকুৱা মানে পেইনটো মোৰ থাকেই আৰু নন ষ্টপ তো এতিয়া মানে মোৰ এই পেইনটো মানে নাই মানে নাজানো কেনেকৈ বহুত ভাল লাগিছে তুমি থেংক ইউ ক'ব লাগে একচুৱেলি ইউনিভাৰ্ছক ইউনিভাৰ্ছৰ কাৰণে হৈছে থেংক ইউ একচুৱেলি ইউনিভাৰ্ছক দিব লাগে ইউনিভাৰ্ছে গোটেইখিনি আমাক দি আছে গতিকে এয়া মোৰ প্ৰথম ক্লাইণ্ট আছিলে আপোনালোকে গম পালে যে এক্সেছ বাৰ ল'লে কি হয় মোৰ বহুত ভাল লাগিছে জানা সপন চিৰিয়াছলি মই সঁচাকৈ কৈছোঁ আৰু দিম বক্স ভাল লাগিছে আৰু দিম থেংক ইউ মই তোমাক ক'ব লাগে থেংক ইউ ছ' মাছ মোৰ লাইফত তুমি অহাৰ কাৰণে লাইক সদায় আছোঁ তোমাৰ লগত একদম পূৰা এঞ্জেল টাইপ ফিল কৰি দিছা তুমি একদম থেংক ইউ হাৰ্টৰ পৰা সদায় আছোঁ আৰু চাই থাকিব এক্সেছ বাৰ কেনেকৈ ল'ব পাৰি বা কি কৰিব পাৰি মই আপোনালোকক সবিশেষ তথ্য জনাই দিম বাই বাই